স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ ৰাইজসকল। আজি মই ভাল পোৱা এটা মাছ কিনি লৈ আহিছোঁ বজাৰৰ পৰা। কি মাছ জানেনে? এইটো হৈছে কমন কাপ মাছ। আৰু এই মাছটো মোৰ খুবেই প্ৰিয়। সেইকাৰণে মই প্ৰায় বজাৰত গ'লে এই মাছটো বিচাৰোঁ, কিন্তু নাপাওঁৱেই। আজি ভাগ্যত মিলি গ'ল, সেইবাবে লৈ আহিলোঁ দিয়ক ৰাইজসকল। বৰ্তমান হালধি নিমখ সানি ধুনীয়াকৈ মিক্স কৰিছে। আজি মাছটো অলপ বেলেগ পদ্ধতিত বনাব, কাৰণ চাওক বিলাহীও আছে দেই। এয়া বিলাহী দেখা পাইছে, বিলাহীটো ৰেডি কৰি থৈছে কাটিবৰ কাৰণে। আৰু এইফালে কেৰাহীটো পাতিয়ে দিলে অলৰেডি, তেল দি দিলে। এতিয়া প্ৰথমে মাছখিনি ভাজি ল'ব, তাৰপিছত দেখাই আছোঁ আৰু দুটামান বস্তু আছে। এইয়া দেখা পাইছে নহয়, এইটো হৈছে আমাৰ ঘৰতে হোৱা জাতিলাও। কোনো সাৰ চাৰ নিদিয়াকৈ এইটো জাতিলাও। আৰু সাৰ নিদিয়াকৈ যিটো বস্তু ঘৰৰ যিটো বস্তু খোৱা যায়, তাৰ সোৱাদটো বেলেগতকৈ বহুত বেলেগ হয়, হয়নে নহয় ৰাইজসকল? বৰ্তমান মাছখিনি এপিচ এপিচ কৰি গোটেইখিনি মাছ ভাজি ল'ব এতিয়া। বিলাহী, আলু আৰু জাতিলাও। আজি মাছটো খাই বহুত ভাল লাগিব। আৰু জাতিলাওটো দেখিছে, একদম মিহি 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 কৰি কুটি লৈছে। এয়া সাৰ নিদিয়া ঘৰতে হোৱা যিবোৰ বস্তু খাই সোৱাদটো মানে বজাৰত কিনা যিখিনি শাক পাচলি তাতকৈ বহুত বেলেগ হয়। খাই বহুত ভালো লাগে আৰু একো অপকাৰো নকৰে। মাছখিনি ভাজি হ'ব আৰু বেছি সময় নাই। দিয়া ধুনীয়াকৈ লুটিয়াই দিয়া, নাভাঙিবা দেই। বহুত দিনৰ মূৰত পাইছোঁ আজি কমন কাপ মাছ। কমন কাপ মাছৰ যে এইটুকু দেখা পাইছেনে, এইটুকু তেলটুকু বহুত ভাল লাগে খাই। মোৰ একেবাৰে প্ৰিয় বস্তুটুকু সেইটুকুৰ আশাতে মই কমন কাপ মাছ কিনিবলৈ যাওঁ। কেইটামান পাঁচফোৰণ দি দিলে, তাৰপিছত পিঁয়াজ এতিয়া ধুনীয়াকৈ লৰাই বগৰাই অকণমান ভাজি ল'ব। ভাজি লোৱাৰ পিছত এতিয়া লাহে লাহে কি কি দিয়ে ৰাইজসকল চাই থাকক দেই ভিডিঅ'টো একেবাৰে শেষলৈকে। আৰু ৰাইজসকল, আমাৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে কিন্তু এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব। এয়া আদা নহৰু পিচি থোৱাখিনি এতিয়া দি দিলে। তাৰপিছত এতিয়া আকৌ ধুনীয়াকৈ লৰাই বগৰাই বাছ এতিয়া দি দিব ওলাইছে এই জাতিলাও। সেই জলকীয়া কেইটামান দেই, পকা পকা জলকীয়া কেইটামানো দি দিছে। জাতিলাও আৰু আলু। তাৰপিছত এতিয়া দি দিব অকণমান নিমখ। তাৰপিছত নিমখ বেছি নালাগে দিব, হৈ যাব। তাৰপিছতে এতিয়া দি দিব হালধি। বাছ হালধি অকণমানো দি দিলে। আৰু ৰাতিৰ খাদ্য যিহেতু মাছৰ জোল হ'ব, অলপ পানীটো দিবই লাগিব। এতিয়া প্ৰথমে অলপ ধুনীয়াকৈ এই জাতিলাও আৰু আলুখিনি সিজিবলৈ দিয়া হ'ব। ৱাও, আজি বহুত দিনৰ মূৰত কমন কাপ মাছ দেই ৰাইজসকল। আৰু এটা বস্তু দিব থাকিলেই, বিলাহীটো দিয়া, বিলাহীটো দি দিয়া। এতিয়া অলপ লৰাই বগৰাই ঢাকনটো মাৰি সিজিবলৈ দিয়া। ৰাইজসকল, ভিডিঅ' চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব দেই। আৰু কমেণ্ট চমেণ্ট এটামান মাৰিব। ভিডিঅ' চাই আপোনালোকে কিন্তু ছাবস্ক্ৰাইব নকৰে চেনেলটো। যিসকলে এতিয়া নতুনকৈ চাই আছে, আকৌ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব। জাতিলাও সিজি একেবাৰে কি মজা। এতিয়া দিব ওলাইছে পানী। পানী নাই দিয়াচোন ঐ, কেতিয়া পানী দিবি আৰু, একেবাৰে নাইকিয়া হৈ যাবগৈচোন। দিয়া পানীখিনি দি দিয়া ধুনীয়াকৈ। বাছ আৰু অলপমান দি দিয়া। বাছ হৈ যাব। আমাৰো মানুহ বেছি নহয়, 4জনহে মাত্ৰ। এতিয়া 5 মিনিটমান এতিয়া ধুনীয়াকৈ উতলাব লাগিব। উতলটো আহিয়ে গ'ল, এতিয়া মাছ দিবলৈ ৰেডি হৈ গ'ল। এতিয়া মাছ দিব লাগে আৰু দেই, এপিচ এপিচ কৰি ধুনীয়াকৈ দি দিয়া মাছ। ৱাও, আজি কমন কাপ মাছৰ জোল খোৱা আৰু দেই। কিন্তু ৰাইজসকল, এটা কথা কওঁ, মাছৰ আঞ্জা বা মাছৰ জোল বনাবলৈ একেবাৰে সহজ, বিধে বিধে বনাব পৰা যায়, হয়নে বাৰু? আহি আছে ভিডিঅ' আহি আছে মাছৰ
মানে বিধে বিধে মানে আমাৰ যিখিনি থলুৱা খাদ্য যিমানখিনি পাৰোঁ আমি দিবলৈ চেষ্টা কৰি আছোঁ ভিডিঅ' বনাই। আৰু আপোনালোকেও চাবলৈ নাপাহৰিব দেই ৰাইজসকল। আৰু ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ গোটেইকেইটা কৰি দিব। হৈ গ'ল আৰু ৰেডি হৈ গ'ল। এতিয়া খাবহে লাগে আৰু। এতিয়া ধনিয়াৰ পাতটো ধুনীয়াকৈ কাটি মিহি মিহি কৰি ওপৰত দি দিব আৰু ধনিয়াৰ পাতটোতো আৰু যিকোনো চব্জিতেই লাগে, হয়নে নহয় ৰাইজসকল? বাৰু ৰাইজসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব। আৰু যিসকলে চেনেলটো নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।